তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। অনুমোদন কৰিছিলোঁ ছাৰ আমাৰ মাজতে উপস্থিত হৈছে। এই সুযোগতে আমি তেখেতকো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এখন ফুলাম গামোচা আদৰণি জনাবৰ অনুষ্ঠানটো সম্পাদক ভাগ্যৱান বৰুৱাদেউ তেখেতে এখন অতি মানন্দীয় তেখেতক আদৰণি জনাইছে আৰু ছাৰলৈ আমি আন্তৰিক শুভেচ্ছা নকৰোঁ। আমি তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। সৌজন্যত পোনপ্ৰথমবাৰৰ বাবে তেজপুৰত নৰ্থ ইষ্ট কেৰাটে চেম্পিয়নশ্বিপ আমি অনুষ্ঠিত কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেয়েহে আমি 20, 21, 22 তিনিদিনীয়া কাৰ্যসূচীৰে আজি আমাৰ শুভ উদ্বোধন হৈছে। এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে মুকলি কৰিছে যে আমাৰ তেজপুৰৰ প্ৰাক্তন বিধায়ক বৰ্তমান অগপ বিজেপি প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই, তাৰ লগতে আমাৰ বিশিষ্ট ব্যৱসায়ী তেজপুৰৰ যুগল ৰাভা, বিনোদ বৰুৱা প্ৰমুখ্যে আমাৰ কমিটিৰ সদস্যসকলৰ সৈতে আজি আমাৰ এই অনুষ্ঠানৰ আমি শুভ উদ্বোধন কৰোঁ। আৰু খেলৰ প্ৰথমখন খেল দৰং মহাবিদ্যালয়ৰ অধ্যাপক গুণেশ্বৰ নাথ ডাঙৰীয়াই আজি খেলৰ শুভ উদ্বোধন কৰি অনুষ্ঠান আমি আৰম্ভ কৰোঁ। তিনিদিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনা যি কাৰ্যসূচী ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। অহাকালিলৈ আমাৰ এই অনুষ্ঠানৰ সামৰণি পৰিব। আমি সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা নৰ্থ ইষ্ট অপেন কেৰাটে চেম্পিয়নশ্বিপ তৰফৰ পৰা আমি আন্তৰিকতা